মা দেউতা যদি ফটোত থাকে সকলোৱে পূজা কৰে, কিন্তু জীয়াই থকাৰ অৱস্থাত বহুতেই মূল্য দিব নিবিচাৰে। নিগনি যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, জীয়াই থকাৰ অৱস্থাত ইয়াক নমৰালৈকে কিন্তু তেওঁলোকে শান্তি নাপায়। ঠিক তেনেকৈ সাপ যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, কিন্তু জীয়াই থাকিলে সকলোৱে তাক মাৰিবলৈ বিচাৰে। মই এইটো কথা বুজি নাপাওঁ, জীৱনলৈ আমাৰ ইমান ঘৃণা আৰু পাথৰৰ প্ৰতি ইমান মৰম কিয়? যিদৰে মানুহে মৰা মানুহক কান্ধত ল'লে পুণ্য কৰা বুলি ভাবে, ইয়াৰ লগতে জীৱিত মানুহক সহায় কৰাটোও যদি পুণ্য বুলি ভাবিলেহেঁতেন তেওঁলোকে, তেনেহ'লে সকলোৰে জীয়াই থকা এই পৃথিৱীত সহজ হ'লহেঁতেন। আজিকালি বহুতেই কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহবোৰ নহয়, বেয়া থাকে মানুহৰ মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজত বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো তেওঁলোকে কোনোপধ্যেই দেখিব নোৱাৰে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ কেতিয়াও ভাল হ'বলৈ নিদিয়ে। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনতে অভিশাপো দি যাব আপোনাক। এনেধৰণৰ মানুহ সৰহ সংখ্যকেই কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। তেনেধৰণৰ মানুহক এটাই কথা ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোৱালে 3টা আঙুলি কিন্তু নিজৰ ফালেই থাকে। যদি জীৱনত এটা ডিলিট বটন থাকিলেহেঁতেন, তেনেহ'লে কিছু স্মৃতি, কিছু অনুভূতি আৰু কিছু মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। যিজনে আঘাত দিয়ে তেওঁ ঠিকেই পাহৰি যায়, কিন্তু যিজনে আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান যে ভাল পোৱা যায়, এইটো যদি সেই মানুহজনক বুজাব পৰা যায়, তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্কৰ বিচ্ছেদ নহ'লহেঁতেন। আমি বৰ্তমান এনেকুৱা এটা জেনেৰেশ্যনত আছোঁ য'ত সম্পৰ্কৰ কোনো মূল্য নাই। কথা দি কথা ৰখাৰ কোনো প্ৰচেষ্টা নাই, সকলো মিছা। য'ত তৰ্ক কৰা অৰ্থহীন, তাত বিতৰ্ক বঢ়াই কিন্তু লাভ নাই। আমি সদায় এষাৰ কথা শুনো, সম্পৰ্ক ভাঙিব নাপায়। এইটো ঠিক, কিন্তু য'ত তোমাৰ কোনো মূল্যই নাই, তাত সম্পৰ্ক বজাই ৰখাটো উচিত নহয়। সঁচাকৈ ভাগ্য বৰ অদ্ভুত। যাক পোৱাৰ কোনো সম্ভাৱনা নাই, তেওঁ সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায়, তেতিয়া মনটো আৰু বেছি বেয়া লাগে। আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় আপোন বুলিবলৈ আৰু এই সংসাৰত কোনোৱেই নাই। এটা কথা সদায় মনত ৰাখিবা, তুমি আনক যি দিছা, ভাল পোৱাই হওক বা অৱহেলাই হওক, সেইটো ঘূৰাইও পাবা। অপেক্ষা কেৱল সময়ৰ। ভাল পোৱা দিলে যিদৰে ভাল পোৱা ঘূৰাই পাবা, তেনেদৰে অৱহেলাবোৰ অভিশাপত পৰিণত হৈ ঘূৰি আহিব। জীৱনটো সৰু, কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ, কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নাপায়। কিছু আঘাতৰ বিচাৰ হাঁহি মুখে ভগৱানৰ ওপৰতে এৰি দিব লাগে। জীৱনত সুখী হ'বলৈ হ'লে স্বাৰ্থপৰ হ'বই লাগিব, কাৰণ নিস্বাৰ্থ মানুহবোৰ কেতিয়াও সুখী নহয়। নিস্বাৰ্থ মানুহবোৰ সকলো সময়তে আঘাত পায়। জীৱনত কান্দি লাভ নাই, পৰিস্থিতি সলনি হয়। ঠিক তেনেকৈ অতীতক ভাবি লাভ নাই, পাৰ হৈ যোৱা সময় আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। চকু মুদি আগুৱাই যোৱা সময় সলনি হ'ব আৰু পৰিস্থিতি তোমাৰ আগত হাৰ মানিব। মাটিৰে তৈয়াৰী মানুহবোৰ কাগজৰে তৈয়াৰী টকাত বিক্ৰী যায়। ঠিক তেনেকৈ সৰল মনৰ মানুহবোৰেই সাধাৰণতে প্ৰতাৰণাৰ চিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰি লয়। এজন প্ৰেমিকৰ কাষত থাকি তেওঁৰ কেৰিয়াৰ গঢ়াত সাহায্য কৰা ছোৱালী বহুত কমহে দেখা যায়। সদায় আঙুলিত গণিব পৰা যায়, বহুত কম সংখ্যক ছোৱালীয়েহে শেষ পৰ্যন্ত প্ৰিয়জনৰ বাবে যুদ্ধ কৰি যায়। এই পৃথিৱীত ভালকৈ থকাৰ এটাই উপায়, জীৱনত আনৰ পৰা একোৱেই আশা নকৰিব। ভাগ্যক কেতিয়াও বিশ্বাস নকৰিব। বিশ্বাস কৰিব সদায় নিজৰ শক্তিক। জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত। তুমি নিজকে প্ৰথমে ভালকৈ চলিবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা জীৱনত। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ সদায় মন দি পঢ়িবা, আৰু অসাৰুৱা কথাভাগ বাদ দি সদায় সাৰুৱা ভাগ জুকিয়াই মনত থবা। মানুহৰ অহংকাৰে কেতিয়াও সত্য গ্ৰহণ কৰিবলৈ নিদিয়ে।
সেইবাবে অহংকাৰ কৰা কেতিয়াও উচিত নহয়। সদায় এটা কথা মনত ৰাখিব, আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ সদায় লক্ষ্য ৰাখিব। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনটো ভালেই হ'ব। ঠিক সেইদৰে বেয়া কথা চিন্তা কৰিলে আমাৰ জীৱনটো বেয়াই হ'ব। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰিব লাগিব। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে, সেয়েহে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কথা কয় তেওঁক তুমি কেতিয়াও বিশ্বাস নকৰিবা। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই কিন্তু আলোকিত কৰিব। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে তাৰ পৰাই কিন্তু জীৱনৰ শান্তি আৰম্ভ হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। এই পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ কোনো ক্ষতি কৰিব পাৰে, আৰু পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নেগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি শিকিব পাৰোঁ। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে, এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে, আৰু এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীততো হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিবলৈ চেষ্টা কৰক। সদায় এটা কথা মনত ৰাখিব, তলমূৰ কৰি যোৱাটো বহুত ভাল কথা, কাৰণ এয়াই হৈছে ভদ্ৰতা বা নম্ৰতাৰ পৰিচয়। কিন্তু লগতে এইষাৰ কথাও সদায় মনত ৰাখিব, যদি আপুনি নিজৰ আত্মসন্মান হেৰুৱাই আনৰ ওচৰত তলমূৰ কৰিবলগীয়া হয় তেন্তে সেয়া নিজক হেৰুৱাৰ সমান হয়। সেইকাৰণেই জীৱনত নম্ৰ হওক, একো কথা নাই, কিন্তু তাৰ এটা সীমা থাকিব লাগে। জীৱনত কেতিয়াও কাকো নিজৰ আত্মসন্মানৰ সৈতে খেলিব দিব নালাগে। চাণক্যই কৈছিল, অলপ গহীন গম্ভীৰ আৰু ভাল কথা আমাক কেৱল দুজন মানুহেহে ক'ব পাৰে। এজন হৈছে সেইজন যাৰ বয়স বেছি, যাৰ নেকি জীৱনৰ ওপৰত অভিজ্ঞতা আছে, আৰু আনজন হৈছে সেইজন যিয়ে নেকি জীৱনত বহুত বেছি প্ৰতাৰণা পাইছে। পানীত পৰিলে কোনো নমৰে, পানীক মিছাতেই বদনাম কৰা হয়। পানীত পৰিলে মৰে তেতিয়াই যেতিয়া নেকি পানীত পৰাজনে সাঁতুৰিবলৈ নাজানে। এই কথাষাৰ সঁচাই মন কৰিবলগীয়া। আমাৰ জীৱনটো তেতিয়াই বহুত কঠিন হৈ পৰে যেতিয়া নেকি আমি নিজক সলোৱাৰ সলনি চাৰিওফালৰ পৰিস্থিতিক সলাবলৈ চেষ্টা কৰোঁ। ভগৱানে আমাক সকলোকে একেদৰেই বনাইছে, মাথো পাৰ্থক্য ইমানেই যে কোনোবা বাহিৰেৰে ধুনীয়া আৰু কোনোবা ভিতৰি ধুনীয়া। সেইকাৰণেই কোৱা হয় যে সুন্দৰতাৰ পৰিচয় চোৱাজনৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক তেনেদৰে কোনোবা ব্যক্তিৰ পৰিচয় তেওঁৰ অনুভৱৰ দ্বাৰা হয়, তেওঁৰ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।